স্কাইটেক উত্তৰ পূবৰ যুৱ সমাজৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ। গুৱাহাটীত স্কাইটেকৰ সফল কেম্পাছ ৰিক্ৰুইটমেণ্ট, 50 জন শিক্ষাৰ্থী নিৰ্বাচিত, 2.5 বছৰত 250 জনতকৈ অধিক শিক্ষাৰ্থীৰ কৰ্মসংস্থাপন। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়ে লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। ভাৰতৰ এভিয়েশ্যন উদ্যোগ বৰ্তমান বিশ্বৰ ভিতৰতে অন্যতম দ্ৰুত বিকাশশীল খণ্ড হিচাপে পৰিগণিত হৈছে। নতুন বিমানবন্দৰ নিৰ্মাণ, বিমান সেৱাৰ সম্প্ৰসাৰণ, আঞ্চলিক সংযোগ বৃদ্ধিৰ চৰকাৰী নীতি আৰু যাত্ৰী পৰিবহণৰ বৃদ্ধি, এই সকলোবোৰ কাৰকৰ ফলত দক্ষ জনশক্তিৰ চাহিদা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। এনে সময়ত উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীসকলক এভিয়েশ্যন খণ্ডত সফল কেৰিয়াৰ গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰি অহা গুৱাহাটীৰ ABC স্থিত স্কাইটেক এভিয়েশ্যন ইনষ্টিটিউটে পুনৰবাৰ এক উল্লেখযোগ্য সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। যোৱাকালি স্কাইটেক এভিয়েশ্যন ইনষ্টিটিউটত অনুষ্ঠিত হয় এক বৃহৎ কেম্পাছ ৰিক্ৰুইটমেণ্ট কাৰ্যসূচী। এই নিয়োগ প্ৰক্ৰিয়াত প্ৰতিষ্ঠানখনৰ বহু সংখ্যক শিক্ষাৰ্থীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ পৰা অহা বহু সংখ্যক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে আৰু প্ৰথম পৰ্যায়তে 50 জনতকৈ অধিক শিক্ষাৰ্থী সফলভাৱে নিৰ্বাচিত হয়। কেবিন ক্ৰু, গ্ৰাউণ্ড ষ্টাফ, কাষ্টমাৰ ছাৰ্ভিচ, হস্পিটেলিটি মেনেজমেণ্ট আৰু এয়াৰপৰ্ট অপাৰেশ্যনৰ দৰে বিভিন্ন ক্ষেত্ৰত এই শিক্ষাৰ্থীসকলক পৰৱৰ্তী পৰ্যায়ৰ বাবে মনোনীত কৰা হৈছে। You're from SkyTech only? Okay, how many months? I think they have since 2 months. 2 months. And you got selected? Okay, wow, good. It was very nice on the first day, very thankful to the institution that they gave me this opportunity. 3 days and you got selected. Wow, congrats. Teachers, trainer, and also to the SkyTech, right? Yes. Okay. এই সাফল্য কেৱল স্কাইটেকৰ বাবেই নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ যুৱ সমাজৰ বাবে এক আশাব্যঞ্জক খবৰ হিচাপে পৰিগণিত হৈছে। কাৰণ এই অঞ্চলৰ বহু যুৱক যুৱতীয়ে এভিয়েশ্যন খণ্ডত কেৰিয়াৰ গঢ়াৰ সপোন দেখিলেও সঠিক দিশ নিৰ্দেশনা, প্ৰশিক্ষণ আৰু প্লেচমেণ্টৰ সুবিধাৰ অভাৱত এই সপোন বাস্তৱায়িত কৰিব নোৱাৰিছিল। স্কাইটেকে সেই ব্যৱধান দূৰ কৰি বহু শিক্ষাৰ্থীৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। এভিয়েশ্যন শিক্ষাৰ ক্ষেত্ৰত স্কাইটেকে ইতিমধ্যে এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। প্ৰতিষ্ঠানখনৰ মূল লক্ষ্য হৈছে যুৱক যুৱতীসকলক কেৱল চাকৰি বিচাৰিবলৈ সক্ষম কৰাই নহয়, বৰং তেওঁলোকক উদ্যোগৰ চাহিদা অনুসৰি দক্ষ, আত্মবিশ্বাসী আৰু পেছাদাৰী মানসিকতাৰে গঢ়ি তোলা। Okay, how you feel? It's okay. I could have done more better. Explain my points more clearly. Okay. So, was your first experience? It was overall good. This was your first experience Yes, or yes, what? ma'am. First time. Okay. So, how you feel your first round interview? It was a great experience for the first time. You have chosen SkyTech rather than the other aviation institute. Because they have 100% placement, as several says, and the employees are very good. The environment is very good. I found it. What about the trainer? Trainers are very friendly and very supportive. It's one of the most best institute in Guwahati, as they provide us 100% placement, and the environment and the trainers are very good here. So for that I choose SkyTech Aviation. Okay. বিগত কেইবছৰত স্কাইটেকে যি সাফল্য লাভ কৰিছে সেয়া কাকতালীয় নহয়। সুসংগঠিত পাঠ্যক্ৰম, অভিজ্ঞ প্ৰশিক্ষক, আধুনিক প্ৰশিক্ষণ ব্যৱস্থা আৰু শিক্ষাৰ্থী কেন্দ্ৰিক দৃষ্টিভংগীয়ে এই প্ৰতিষ্ঠানখনক এক বিশেষ উচ্চতালৈ লৈ গৈছে। Campus interview হৈছে ইয়াতে আৰু ইয়াৰ পৰা মানে job recruitment হ'ব আমাৰ aviationৰ নামত। আজি আপোনালোকৰ কিমান ষ্টুডেণ্ট? Total মানে 150 candidates হৈছিলে, তাৰ পৰা আপোনাৰ 50 around মানে selection হৈছে। Even আমাৰ বাহিৰৰ পৰাও candidates আহিছিলে, তাহাঁতৰো কিছুমান select হৈছে। তো আপোনালোকৰ যিমানখিনি এতিয়া ষ্টুডেণ্ট কিমান আছে? আমাৰ total around আমাৰ 300 approx হ'ব। 300 অল ওভাৰ নৰ্থ ইষ্ট নে অল ওভাৰ ইণ্ডিয়া? অল ওভাৰ নৰ্থ ইষ্ট। অল ওভাৰ ইণ্ডিয়াতো আমাৰ বহুতকেইটা 12টা ব্ৰাঞ্চ আছে অল ওভাৰ ইণ্ডিয়া, তাতেতো বহুত আছে 1200 নৰ্থ ইষ্টত নৰ্থ ইষ্টত এইটো ফাৰ্ষ্ট ইনষ্টিটিউট আপোনালোকৰ স্কাইটেক।
আপোনালোকে কিমান দিন হৈছে এইটো এৰাউণ্ড 2 years, 2.5 years হৈছে। কিমানত আপোনালোকে প্লেচমেণ্ট কৰিছে? আমাৰ প্লেচমেণ্ট এৰাউণ্ড আপোনাৰ 400 প্লাছ হ'ব, মানে যিমানখিনি আমাৰ প্লাছ হৈছে অল অভাৰ ইণ্ডিয়া। তো মানে আপোনালোকৰ এভিয়েশ্যন চেক্টৰত এভিয়েশ্যন চেক্টৰত আপোনাৰ ইণ্ডিগো, স্পাইচজেট, মানে গ্ৰাউণ্ড ষ্টাফতো আছে, কেবিন ক্ৰিউটো, হস্পিটেলিটিটো আছে। আপোনালোকে মেইনলি তিনিটা শিকায়? আমাৰ তিনিটা শিকায়। আপোনালোকৰ ষ্টাফ কিমান? ষ্টাফ টোটেল আমাৰ ইয়াতে আমাৰ 36। মেণ্টৰ আমাৰ দুগৰাকী আছে আৰু কমিউনিকেশ্যন স্কিলৰো বেলেগ এগৰাকী আছে। আমাৰ দুটা একচুৱেলি ইয়াতে মেইনলি আমি শিকাওঁ, এটা হ'ল AHM আৰু এটা হ'ল RHM। AHMটো এভিয়েশ্যন এণ্ড হস্পিটেলিটি মেনেজমেণ্ট হয়, সেইটো 11 monthsৰ হয়, আৰু RHM ৰিটেইল এণ্ড হস্পিটেলিটি সেইটো আপোনাৰ 6 monthsৰ হয়। আচ্ছা, আপুনি 6 monthsৰ এটা কোৰ্চ কৰিলে, এজন ষ্টুডেণ্ট আহিলে, কোৰ্চ কৰিলে, আপোনালোকৰ 100% প্লেচমেণ্ট? 100% প্লেচমেণ্ট আমাৰ হয়ে, মানে যিমানখিনি ষ্টুডেণ্টছ আহে তাৰে 100% প্লেচমেণ্ট হয়। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ শিক্ষাৰ্থীসকলে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আহে। অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা আৰু ছিকিমৰ বহু ছাত্ৰ ছাত্ৰীয়ে স্কাইটেকৰ জৰিয়তে নিজৰ কেৰিয়াৰৰ নতুন দিশ বিচাৰি পাইছে। স্কাইটেকৰ এই কেম্পাছ ৰিক্ৰুইটমেণ্ট এক উল্লেখযোগ্য পদক্ষেপ। স্কাইটেকত অনুষ্ঠিত কেম্পাছ ৰিক্ৰুইটমেণ্ট কাৰ্যসূচীয়ে শিক্ষাৰ্থীসকলক এক মূল্যৱান সুযোগ প্ৰদান কৰিছে। নিয়োগ প্ৰক্ৰিয়াত যোগাযোগ দক্ষতা, ব্যক্তিত্ব, গ্ৰাহক সেৱাৰ মানসিকতা, সমস্যা সমাধান ক্ষমতা আৰু পেছাদাৰী আচৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। প্ৰথম পৰ্যায়তে 50জনতকৈ অধিক শিক্ষাৰ্থী নিৰ্বাচনে প্ৰমাণ কৰে যে স্কাইটেকৰ শিক্ষাৰ্থীসকল উদ্যোগৰ চাহিদা অনুসৰি নিজকে গঢ়ি তুলিবলৈ সক্ষম হৈছে। 2.5 বছৰত 250জনতকৈ অধিক শিক্ষাৰ্থীৰ নিয়োগেই হৈছে স্কাইটেকৰ সাফল্যৰ আটাইতকৈ ডাঙৰ পৰিচয়। ইয়াৰ প্লেচমেণ্ট ব্যৱস্থাই অতি কম সময়তে অন্যান্য এভিয়েশ্যন প্ৰতিষ্ঠানসমূহৰ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে। বিগত 2.5 বছৰত 250জনতকৈ অধিক শিক্ষাৰ্থীয়ে ভাৰতৰ বিভিন্ন এভিয়েশ্যন আৰু হস্পিটেলিটি মেনেজমেণ্ট খণ্ডত চাকৰি লাভ কৰিছে। এই সংখ্যাটো কেৱল এটা পৰিসংখ্যা নহয়, ইয়াৰ আঁৰত আছে শতাধিক পৰিয়ালৰ সপোন পূৰণৰ কাহিনী, আত্মবিশ্বাসৰ কাহিনী আৰু সফলতাৰ কাহিনী। বহু শিক্ষাৰ্থীয়ে প্ৰথমবাৰৰ বাবে পৰিয়ালৰ পৰা বাহিৰলৈ গৈ দেশৰ বিভিন্ন প্ৰান্তত চাকৰি লাভ কৰিছে। বহু শিক্ষাৰ্থীয়ে নিজৰ পৰিয়ালৰ আৰ্থিক অৱস্থা সলনি কৰিবলৈ সক্ষম হৈছে। আনহাতে বহু ছাত্ৰ ছাত্ৰীয়ে স্বনিৰ্ভৰশীল জীৱনৰ পথত আগবাঢ়িবলৈ সক্ষম হৈছে। এভিয়েশ্যন উদ্যোগত সফলতা লাভ কৰিবলৈ কেৱল একাডেমিক জ্ঞানেই যথেষ্ট নহয়, প্ৰয়োজন ব্যক্তিত্ব, আচৰণ, যোগাযোগ দক্ষতা, নেতৃত্বৰ গুণ, আত্মবিশ্বাস আৰু পেছাদাৰী মনোভাৱ। স্কাইটেকে এই সকলো ক্ষেত্ৰতে শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়ে। প্ৰতিষ্ঠানখনত নিয়মীয়াকৈ অনুষ্ঠিত হয় ব্যক্তিত্ব বিকাশ শিবিৰ, ইংৰাজী যোগাযোগ দক্ষতা উন্নয়ন ক্লাছ, গ্ৰুমিং আৰু প্ৰেজেণ্টেশ্যন ট্ৰেইনিং, মক ইণ্টাৰভিউ, গ্ৰুপ ডিছকাশ্যন, কাষ্টমাৰ ছাৰ্ভিচ ট্ৰেইনিং, কৰ্পৰেট আচৰণ শিক্ষা, আত্মবিশ্বাস বৃদ্ধিৰ বিশেষ অধিৱেশন। এই সমন্বিত প্ৰশিক্ষণ ব্যৱস্থাই শিক্ষাৰ্থীসকলক চাকৰিৰ বাবে অধিক উপযুক্ত কৰি তোলে। স্কাইটেকৰ অন্যতম শক্তি হৈছে ইয়াৰ প্ৰশিক্ষকৰ দল। প্ৰতিষ্ঠানখনৰ প্ৰশিক্ষকসকল উচ্চ শিক্ষিত, অভিজ্ঞ আৰু উদ্যোগ ভিত্তিক জ্ঞান সম্পন্ন। তেওঁলোকে কেৱল পাঠদানেই নকৰে, বৰং শিক্ষাৰ্থীসকলক ব্যক্তিগতভাৱে দিশ নিৰ্দেশনাও আগবঢ়ায়। ইণ্টাৰভিউ প্ৰস্তুতিৰ পৰা আৰম্ভ কৰি আত্মবিশ্বাস বৃদ্ধি, কৰ্পৰেট আচৰণ আৰু পেছাদাৰী জীৱনৰ বিভিন্ন দিশৰ ওপৰতো তেওঁলোকে নিয়মিত পৰামৰ্শ আগবঢ়ায়। এইকাৰণে স্কাইটেকৰ শিক্ষাৰ্থীসকলে চাকৰিৰ বজাৰত নিজকে সফলভাৱে প্ৰতিষ্ঠা কৰিব পাৰিছে। বহু বছৰৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীসকলৰ মাজত এভিয়েশ্যন খণ্ডৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাই আহিছে। কিন্তু প্ৰয়োজনীয় তথ্য, সঠিক প্ৰশিক্ষণ আৰু প্লেচমেণ্টৰ সুবিধাৰ অভাৱত বহু প্ৰতিভাই নিজৰ লক্ষ্যত উপনীত হ'ব পৰা নাছিল। স্কাইটেকে এই ক্ষেত্ৰত এক ইতিবাচক পৰিৱৰ্তন আনিছে। কালিৰ কেম্পাছ ৰিক্ৰুইটমেণ্ট কাৰ্যসূচীয়ে প্ৰমাণ কৰিলে যে উত্তৰ পূৰ্বাঞ্চলৰ যুৱ সমাজৰ মাজত প্ৰতিভাৰ কোনো অভাৱ নাই। প্ৰয়োজন কেৱল সঠিক পথ প্ৰদৰ্শন আৰু উপযুক্ত সুযোগ। স্কাইটেকৰ ওপৰত শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ আস্থা দিনক দিনে বৃদ্ধি পাইছে। ইয়াৰ মূল কাৰণ হৈছে মানসম্পন্ন প্ৰশিক্ষণ, অভিজ্ঞ প্ৰশিক্ষক, নিয়মিত প্লেচমেণ্ট ড্ৰাইভ, কৰ্পৰেট সংযোগ, ব্যক্তিত্ব বিকাশ, চাকৰিমুখী শিক্ষা। এই সকলো কাৰণতে স্কাইটেক আজিৰ দিনত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বিশ্বাসযোগ্য এভিয়েশ্যন প্ৰশিক্ষণ প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে। স্কাইটেকে আগন্তুক সময়ত অধিক সংখ্যক জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাৰ সৈতে সহযোগিতা বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে। প্ৰতিষ্ঠানখনৰ উদ্দেশ্য হৈছে অধিক সংখ্যক শিক্ষাৰ্থীক দক্ষ কৰি তোলা, নতুন পাঠ্যক্ৰম আৰম্ভ কৰা, অধিক প্লেচমেণ্টৰ সুবিধাৰ সৃষ্টি কৰা, আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ প্ৰশিক্ষণ প্ৰদান কৰা, উত্তৰ পূৰ্বাঞ্চলৰ যুৱ সমাজক বিশ্বমানৰ কৰ্মসংস্থাপনৰ সুযোগৰ সৈতে সংযোগ স্থাপন কৰা ইত্যাদি।
কালি অনুষ্ঠিত স্কাইটেকৰ কেম্পাছ ৰিক্ৰুটমেণ্ট কাৰ্যসূচী নিঃসন্দেহে এক উল্লেখযোগ্য সাফল্য। প্ৰথম পৰ্যায়তে 50 জনতকৈ অধিক শিক্ষাৰ্থীৰ নিৰ্বাচন আৰু বিগত 2.5 বছৰত 250 জনতকৈ অধিক শিক্ষাৰ্থীৰ কৰ্মসংস্থাপনৰ ৰেকৰ্ডে প্ৰতিষ্ঠানখনৰ দক্ষতা, বিশ্বাসযোগ্যতা আৰু প্ৰতিশ্ৰুতিক স্পষ্টভাৱে প্ৰতিফলিত কৰিছে। এভিয়েশ্যন উদ্যোগত উচ্চতাৰ শিখৰ স্পৰ্শ কৰাৰ লক্ষ্যৰে আগবাঢ়ি যোৱা স্কাইটেকে কেৱল শিক্ষাৰ্থীসকলৰ জীৱনেই সলনি কৰা নাই, বৰং উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন আৰু যুৱ সমাজৰ ক্ষমতায়নৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কালিৰ এই সাফল্য নিশ্চয়কৈ ভৱিষ্যতৰ অধিক ডাঙৰ সফলতাৰ এক নতুন আৰম্ভণি হিচাপে স্মৰণীয় হৈ থাকিব। আপোনাৰ মতামত আমাক অৱশ্যেই কমেণ্ট ছেকশ্যনত জনাব। যদি এই খবৰটো আপোনাৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব্যুৰ ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।